ব্ৰেকিং এবতত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো দেশত বন্ধ হৈ পৰিব প্ৰশ্ন কাকত ফাদিল আজি সংসদত সদনত আজি উত্থাপন হৈ পৰিব প্ৰশ্ন কাকত ফাদিল প্ৰতিৰোধী বিধেয়ক আৰু কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে উত্থাপন কৰিব বিধেয়ক আৰু বিধেয়ক উত্থাপন কৰিব প্ৰশ্ন কাকত ফাদিল ৰোধ কৰাৰ বাবে পৰীক্ষাৰ যি সমস্যা সেই সমস্যাক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু বিল উত্থাপন কৰিব আৰু সকলো সমস্যাৰ সমাধানৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰৰ ফালৰ পৰা আছে জনাইছো উত্তৰ প্লাছ টুৰ ফাৰ্ষ্ট অন টাইম এ বিগ ব্ৰেকিং এবতত দেশৰ পৰীক্ষাৰ্থীসকলৰ বাবে আটাইতকৈ ভাল খবৰ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে উত্থাপন কৰিব বিশেষ বিধেয়ক দেশত বন্ধ হৈ পৰিব প্ৰশ্ন কাকত ফাদিলৰ দৰে কাৰ্য লোকসভাত উত্থাপন হ'ব প্ৰশ্ন কাকত ফাদিল প্ৰতিৰোধী বিধেয়ক আৰু বিধেয়ক উত্থাপন কৰাৰ পাছতেই যদি বিল হয় তেনেহ'লে প্ৰশ্ন কাকত ফাদিলৰ সমস্যা নাইকিয়া হৈ পৰিব ডক্টৰ জিতেন্দ্ৰ সিঙে উত্থাপন কৰিব এই বিল সংসদৰ অনুমোদন পালে দেশত কাৰ্যকৰী হ'ব কঠোৰ আইন আৰু প্ৰশ্ন কাকতৰ ফাদিলৰ দৰে ঘটনা সংগত নহ'ব দেশত নকল আৰু পেপাৰ লিক চক্ৰলৈ সকিয়নি প্ৰদান কৰা হৈছে দেশৰ পৰীক্ষাৰ্থীসকলৰ বাবে আটাইতকৈ ডাঙৰ খবৰ ফাদিল কৰা গ্ৰুপ সিন্ডিকেটৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰৰ ৰগা চকু দেখিবলৈ পোৱা গৈছে ভুৱা প্ৰাৰ্থী আৰু অপৰাধীয়ে পাব দৃষ্টান্তমূলক শাস্তি দেশৰ পৰীক্ষাৰ্থীসকলৰ বাবে আটাইতকৈ ডাঙৰ খবৰ সমগ্ৰ দেশজুৰি যুদ্ধকালীন ক্ষিপ্ৰতাৰে নতুন আইন প্ৰয়োগৰ ব্যাপক প্ৰস্তুতি কৰা হৈছে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে উত্থাপন কৰিব বিশেষ বিধেয়ক দেশত বন্ধ হ'ব শীঘ্ৰে প্ৰশ্ন কাকত ফাদিল দেশত পেপাৰ লিক বন্ধ হৈ পৰিব পৰীক্ষাৰ্থীসকলৰ বাবে আটাইতকৈ ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আজি সংসদত উত্থাপন হ'ব লোকসভাত উত্থাপন হ'ব প্ৰশ্ন কাকত ফাদিল প্ৰতিৰোধী বিধেয়ক কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে উত্থাপন কৰিব এণ্টি পেপাৰ লিক বিল এই বিল আইনলৈ যদি ৰূপান্তৰিত হয় আইনলৈ পৰিণত হোৱাৰ পাছতে দেশত পেপাৰ লিকৰ দৰে ঘটনা সংঘটিত নহয় প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনাই সমগ্ৰ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদৰ সাব্যস্ত হৈছিল চৰকাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰশ্ন কাকত নিটৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছতে দেখিবলৈ পোৱা গৈছিল কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা যন্তৰ মন্তৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল সমগ্ৰ দেশজুৰি যুৱ শক্তি ওলাই আহিছিল ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিছিল তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু এনে ধৰণৰ ঘটনা দেশত বন্ধ হৈ পৰিব প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনা দেশত পুনৰাই যাতে সংগত নহয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে উত্থাপন কৰিব বিশেষ বিধেয়ক দেশত বন্ধ হ'ব প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনা পেপাৰ লিক নহ'ব প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে কেন্দ্ৰৰ পদক্ষেপে আনিছে ডাঙৰ আশ্বস্তি দেশৰ পৰীক্ষাৰ্থীসকলৰ বাবে আটাইতকৈ ডাঙৰ খবৰ শীঘ্ৰে বন্ধ হ'ব পেপাৰ লিকৰ দৰে ঘটনা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে এই সমস্যাক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে প্ৰশ্ন কাকত ফাদিল প্ৰতিৰোধী বিধেয়ক এণ্টি পেপাৰ লিক বিল উত্থাপন কৰিব আৰু এই বিধেয়কৰ মূল লক্ষ্য হৈছে বিভিন্ন কেন্দ্ৰীয় নিযুক্তি আৰু প্ৰৱেশ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল নকল ভুৱা প্ৰাৰ্থী সংগঠিত অপৰাধ চক্ৰ আৰু পৰীক্ষাৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা অনুমোদন লাভ কৰি ৰাষ্ট্ৰপতিৰ সন্মতি পোৱাৰ পিছত দেশজুৰি কাৰ্যকৰী হ'ব এই আইন নতুন আইনৰ অধীনত প্ৰশ্ন কাকত ফাদিল কৰা ব্যক্তি সংগঠিত গেং বা সিন্ডিকেট বা পৰীক্ষা প্ৰক্ৰিয়াত জড়িত দুৰ্নীতিগ্ৰস্ত লোক ভুৱা প্ৰাৰ্থী নকলত সহায় কৰা অপৰাধীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব চৰকাৰে স্পষ্টভাৱে জনাইছে পৰীক্ষাৰ পবিত্ৰতা নষ্ট কৰা কোনো ব্যক্তিকে ৰেহাই দিয়া নহ'ব পেপাৰ লিক কৰা চক্ৰসমূহক লক্ষ্য কৰি তদন্তৰ সন্থা আৰু আইন শৃংখলা বাহিনীক অধিক ক্ষমতা প্ৰদান কৰাৰ ব্যৱস্থাও এই আইনত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা চৰকাৰে ইতিমধ্যে দেশজুৰি আইন ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে বিভিন্ন প্ৰশ্ন কাকত ফাদিলৰ অভিযোগ উত্থাপিত হৈ আহিছিলে দেশত শেহতীয়াকৈ লাখ লাখ পৰীক্ষাৰ্থীয়ে মানসিক আৰ্থিক আৰু সময়ৰ ক্ষতিৰ সন্মুখীন হৈছিল এই পৰিপ্ৰেক্ষিতত কেন্দ্ৰৰ এই পদক্ষেপে সৎ আৰু মেধাৱী শিক্ষাৰ্থীসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে এই আইন কাৰ্যকৰী হোৱাৰ পাছতে পৰীক্ষা ব্যৱস্থাত স্বচ্ছতা আহি পৰিব প্ৰশ্ন কাকত ফাদিল আৰু নকলৰ দৰে অপৰাধ হ্ৰাস পাব যোগ্য প্ৰাৰ্থীসকলে ন্যায্যভাৱে সুযোগ লাভ কৰিব দেশৰ পৰীক্ষাৰ্থীসকলৰ বাবে আটাইতকৈ ডাঙৰ খবৰ ভাল খবৰ লোকসভাত উত্থাপন হ'ব প্ৰশ্ন কাকত ফাদিল প্ৰতিৰোধী বিধেয়ক আৰু কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে উত্থাপন কৰিব এণ্টি পেপাৰ লিক বিল সংসদৰ অনুমোদন পালে দেশত কাৰ্যকৰী হ'ব এই কঠোৰ আইন নকল আৰু পেপাৰ লিক চক্ৰলৈ সকিয়নি প্ৰদান কৰা হৈছে চৰকাৰৰ ফালৰ পৰা ফাদিল কৰা গ্ৰুপ সিন্ডিকেটৰ বিৰুদ্ধে চৰকাৰে ৰঙা চকু দেখুৱাইছে ভুৱা প্ৰাৰ্থী আৰু অপৰাধীয়ে দৃষ্টান্তমূলক শাস্তি গ্ৰহণ
কৰা হ'ব ভুৱা প্ৰাৰ্থী আৰু অপৰাধীৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি ক্ষিপ্ৰতাৰে নতুন আইন প্ৰয়োগৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে ইতিমধ্যে প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে কেন্দ্ৰৰ এই পদক্ষেপে ডাঙৰ আশ্বস্তি আনিছে বিভিন্ন পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল অভিযোগ উত্থাপিত হোৱাৰ পাছতেই লাখ লাখ শিক্ষাৰ্থীয়ে মানসিক আৰ্থিক আৰু সময়ৰ ক্ষতিৰ সন্মুখীন হৈছে আৰু এই পৰিপ্ৰেক্ষিতত কেন্দ্ৰৰ পদক্ষেপে সৎ আৰু মেধাৱী শিক্ষাৰ্থীসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে পেপাৰ লিক কৰা চক্ৰসমূহক লক্ষ্য কৰি তদন্ত সন্থা আৰু আইন শৃংখলা বাহিনীক অধিক ক্ষমতা প্ৰদান কৰিব এই আইনত অন্তৰ্ভুক্ত হ'ব সকলোবিলাক চৰকাৰে ইতিমধ্যে দেশজুৰি আইন ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰশ্ন কাকত ফাদিল কৰা ব্যক্তি সংগঠিত গেং বা সিন্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব পৰীক্ষা প্ৰক্ৰিয়াত জড়িত দুৰ্নীতিগ্ৰস্ত লোক ভুৱা প্ৰাৰ্থী আৰু নকলত সহায় কৰা অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব এই আইনৰ জৰিয়তে চৰকাৰে স্পষ্টভাৱে জনাইছে যে পৰীক্ষাৰ পবিত্ৰতা নষ্ট হ'বলৈ দিয়া নহ'ব কোনো ব্যক্তিকে ৰেহাই দিয়া নহ'ব বিভিন্ন কেন্দ্ৰীয় নিযুক্তি প্ৰৱেশ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল নকল ভুৱা প্ৰাৰ্থী অপৰাধ চক্ৰ পৰীক্ষাৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই আইনৰ জৰিয়তে বিধেয়কখনত সংসদৰ দুয়োটা সদনৰ অনুমোদন লাভ কৰি ৰাষ্ট্ৰপতিৰ সন্মতি পাব আৰু তাৰ পিছতে দেশজুৰি কাৰ্যকৰী হ'ব এই মুহূৰ্তত এই বিধেয়ক সদনত উত্থাপন হোৱাৰ পাছতেই শিক্ষাৰ্থীসকলে আশাৰে বাট চাইছে দেশত নতুন আইন হৈ পৰিব প্ৰশ্ন কাকত ফাদিলৰ দৰে যে সমস্যা দেশত সংঘটিত হৈছে সঘনাই এই সমস্যা নাথাকিব আৰু স্বচ্ছতাৰে নিযুক্তি লাভ কৰিব দেশৰ ডাঙৰ ডাঙৰ পৰীক্ষাসমূহত কেন্দ্ৰীয় চৰকাৰে পতা পৰীক্ষাসমূহত ৰাজ্যত পতা ডাঙৰ ডাঙৰ পৰীক্ষাত স্বচ্ছতাৰে শিক্ষাৰ্থীসকলে প্ৰকৃত শিক্ষাৰ্থীয়ে মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নিযুক্তি দেশজুৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে আৰু এই সময়তে কেন্দ্ৰীয় চৰকাৰে সমস্যা কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে প্ৰশ্ন কাকত ফাদিল প্ৰতিৰোধী বিধেয়ক উত্থাপন কৰিব এই বিধেয়কৰ মূল লক্ষ্য হৈছে বিভিন্ন ধৰণৰ নিযুক্তি প্ৰৱেশ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনা সংঘটিত হৈছে দেশত সঘনাই নকল ভুৱা প্ৰাৰ্থী দেখিবলৈ পোৱা যায় সংগঠিত অপৰাধ চক্ৰ আৰু পৰীক্ষা দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা মূল লক্ষ্য এই আইনৰ বিধেয়কখনৰ সংসদৰ দুয়োটা সদনত অনুমোদন লাভ কৰি ৰাষ্ট্ৰপতিৰ সন্মতি পোৱাৰ পাছতেই দেশজুৰি কাৰ্যকৰী হৈ পৰিব এই আইন অহাৰ পাছতেই শিক্ষাৰ্থীসকলৰ স্বচ্ছতাৰ ভিত্তিত নিযুক্তি লাভ কৰিব শিক্ষাৰ্থীসকলে Number 13 Sri Jitendra Singh. Adhyaksh Mahoday, I rise to move for leave to introduce the Public Examinations Prevention of Unfair Means Amendment Bill 2026 to amend the Public Examination Prevention of Unfair Means Bill 2024. Thank you, Speaker Sir. आप इस पर विरोध करना चाहते हैं? इस विषय पर बोलना चाहते हैं? सोगत राय जी, एन.के. प्रेमचंदन जी, मनीष तिवारी जी, मणिकम टेगोर जी, विजय कुमार के काव्या, मान्य सदस्यगण, जो भी मान्य सदस्य इस विधेयक पर बोलना चाहते हैं, प्रश्न ये कि विधेयक को पुरस्तापित करने की अनुमति प्रदान की जाए। जो सदस्य इसके प्रश्न हाँ गए, जो सदस्य विरोध में ना गए, मेरे विचार में निर्णय हाँ वालों के पछुआ अनुमति प्रदान की जाती है। माननीय मंत्री जी, अब विधेयक पूरा स्थापित करें। Speaker sir, I introduce the bill. माननीय सदस्यगण, लोक परीक्षा अनुचित साधन निवारण संशोधन विधेयक 2026 पर संशोधन प्रस्तुत करने के लिए मैं 1 बजे तक का समय देता हूं।
माननीय सदस्यगण, ये महत्वपूर्ण विधेयक है और इस विधेयक से जो सदन की मंशा है, देश की मंशा है, उस पर व्यापक चर्चा होगी। सभी दल के लोग इस विषय पर बहुत दिनों से मांग कर रहे थे और ये एक सुधार का प्रथम कदम है। मैं सोचता हूं कि सदन पर इस पर चर्चा हो, सब अपने मत विचार व्यक्त करें ताकि मत और विचार से हम किस तरीके से इस विधेयक के माध्यम से देश के अंदर परीक्षा प्रद लीक को रोकने का एक समुचित कदम उठा सकते हैं। इसलिए मेरा आप लोगों से आग्रह है, मैं आपको पर्याप्त समय दूंगा इस विषय पर। सदन की जितनी सहमति होगी उतना समय मैं आपको इस विधेयक पर चर्चा करने के लिए दूंगा। मेरा आपसे आग्रह है, ये महत्वपूर्ण विधेयक पर आप सदन का सहयोग करें और इस पर चर्चा करें। चर्चा करना चाहते हैं? आप बहुत दिनों से मांग कर रहे थे जिन विषयों पर, उसके विषय पर चर्चा है आज। विधेयक है और विधेयक के अलावा भी आप जो जो सुझाव दोगे संसद के अंदर, निश्चित रूप से उन सुझावों पर सरकार अमल लाने का प्रयास करेगी। यही लोकतंत्र है, सबके मत, सबके विचार आए और लोकतंत्र की यही प्रक्रिया में मैं सदन से अपेक्षा करता हूं कि आप नारेबाजी, तख्तियों की जगह चर्चा करें, संवाद करें, अपने मत और विचारों को रखें। आप नहीं चर्चा करना चाहते, सदन की कार्रवाई आज 2 बजे तक के लिए स्थगित की जाती है। नंबर 13 श्री जितेंद्र सिंह,